10 নং বামুণীটিলা গাঁও পঞ্চায়তৰ বামুণীটিলা গাঁও আমাৰ এই ৰাজহ গাঁওখনত আজি প্ৰায় 1-1.5 মাহৰ পৰা মাখিৰ আতংকই আমাৰ নিদ্ৰা হৰণ কৰি দিছে। প্ৰত্যেকটো ঘৰত প্ৰত্যেকটো পৰিয়ালতে মাখি এনেকুৱাকৈ মানে অত্যাচাৰ কৰি আছে, ল'ৰা ছোৱালী খাব নোৱাৰে, শুব নোৱাৰে, খাদ্য বস্তু আমি থ'ব নোৱাৰোঁ। এনেকৈ ল'ৰা ছোৱালী মানে পঢ়া লিখাৰ পৰা আৰম্ভ কৰি বাচ্চা টোপনি যোৱাৰ পৰা আৰম্ভ কৰি মানুহখিনি যে খাই বৈ টোপনি যাব তাৰো কোনো সুবিধা নাই। মাখিৰ অত্যাচাৰত মানুহ গোটা একদম অস্থিৰ হৈ গৈছে, আতংক পৰিৱেশৰ সৃষ্টি কৰিছে। মাখিৰ জন্য অসুবিধা হৈ আছে। বহি থাকা নাযায়, গোটাই গায়ে বিছনাই গোটাই খোৱা বদ্ধতো হয়, খাবার বসিওতো হয়। অসুবিধা মানে অসুবিধা গাঁও পা গোটাই কামড়ায় খুঁজায়। মাখিৰ কাৰণে সব দিয়ে অসুবিধা, গাঁওখনত থাকিবই নাপাং। এই যে দোকানত বহি থাকোঁ, মাছি চতুৰ্ফালে আগুৰি ধৰে, চাহ খাবা বসোঁ, ভাত খাবা বসোঁ, মাছি হেৰে আগুৰি ধৰে, কালা সেয়া যায়। অতে কেনেকৈ থাকিম?